আমার 1 ঘন্টার ভিতৰত আমার এসপি স্যার লাগে আর এটু আমার সিদ্ধান্ত আমি চাও নাই 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 না যাও আমি ইয়াতেই থাকি তাৰপিছত যদি কিবা ভয়াবহ ঘটনা হয় এটা আমাৰ উত্তৰ নিৰ্বাচনৰ এনেকুৱা পৰিৱেশ আমাৰ নিৰ্বাচনৰ প্ৰাৰ্থীও আমাৰ লগত লৈ আহিছো যিটো সময়ত আমাৰ নিৰ্বাচনৰ মানুহৰ ঘৰে ঘৰে ভোট কালেকশ্যন কৰিব লাগে সেইটো সময়ত এইটো ঘটনা হৈছে এইটো এনেকুৱা এটা জঘন্য ঘটনা হৈছে মানে আপোনালোকে এইটো চিন্তা কৰি চাওক আমি থানাত আহিছো এইটো কাৰণে এটা আদাবহীয়া মানুহক জুই জ্বলাই দি মৰিচৰ গুড়া যিটো জলকীয়াৰ গুড়া দি যিটো অত্যাচাৰ এইটো সমাজত হ'ব পাৰে আৰু আমাৰ কাৰণে কিটো নহ'ব সেইটো আপোনালোকৰ আমি চিন্তা কৰক আমি সেইটো কাৰণে ন্যায় বিচাৰি আমি থানাত আহিছো জীবন্ত জ্বলাই দিলে যিটো আসামি ধৰা নাই 3 দিন হ'ল কিন্তু আমাৰ যিটো আৰক্ষী বিভাগ প্ৰশাসনে আমাৰ কোনো সিদ্ধান্ত লোৱা নাই বা এটা আসামিও ধৰা নাই আসামি কেইজন আসামি 5 জন আছে কোন নাম কেইটা আবু হানিফা আনারুল ইসলাম আবু সিদ্দিক পারবিনা খাতুন আবু শর্মা এই 5 জন আৰু এটা আসামি তো ধৰিব নাই 3 দিন হৈ গ'ল কালি খবৰ কৰিলে মানুহজনী আৰু এইটো গড়ত গৈ যিটো তদন্ত কৰিব লাগিছিল তদন্ত কৰা নাই কিন্তু গড়ৰ পৰা সব বস্তু বাহিনী ওলাই লৈ আছে কোনে এই আসামি হতে লৈ গৈছে কিন্তু প্ৰশাসনে এইটো দেখা নাই খবৰ দিয়ে নে নিদিয়ে সেইটো আমাৰ পটিয়াচাপৰি যিটো ৰৌমাৰী গাঁও পঞ্চায়তৰ যিসকল মহিলা আছো আমি সবেই ওলাই আহিছো সেইটোৰ আমাৰ সিদ্ধান্ত লাগে আৰু মহিলাগৰাকী মৃত্যুৰ পিছত তেওঁৰ কি অভিযুক্ত বস্তু উলিয়াই লৈ গৈছে উলিয়াই লৈ গৈছে কিন্তু আমাৰ ব্যৱস্থা নলয় আৰু আৰক্ষী জনাইছে কি বস্তু নিছে ঘৰৰ বস্তু কি মূল্যৱান বস্তু আছে সিহঁতে লৈ গৈছে সেইটো আমি কেনে কম আমি পঞ্চায়তৰ মানুহ আমি মহিলাসকলৰ হৈ আমি ওলাই আহিছো মানে আমি হিমন্ত মামাৰ ওচৰত ডাঙৰীয়াৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো যাতে আমাৰ ইয়াত 1 ঘণ্টাৰ কাৰণে এছপি ছাৰক দিয়ে আৰু আমাৰ এছপি ছাৰে যিকোনো এটা সিদ্ধান্ত দিলে আমি ইয়াৰ পৰা উঠি যাম নহ'লে আমি ইয়াতেই বহি থাকিম আমি ৰাস্তাত আমি এইটো আমি প্ৰচেছন কৰি থাকিম গোটেই দিনটো যিটো লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে ডুমডুমীয়া যি আৰক্ষী পহৰাচকী আছে আৰক্ষী পহৰাচকীৰ সন্মুখৰ পৰা আপোনালোকে চাই আছে লাইভ সম্প্ৰচাৰ এগৰাকী নাৰীৰ মৃত্যুৰ পিছতেই নাৰীক যি জীৱন্ত জ্বলাই দিছিলে তাৰ পিছতেই এনেদৰেই দেখা গৈছে যে এগৰাকী মাতৃৰ পক্ষত আই মাতৃ ওলাই আহিছে নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী পহৰাচকীত উত্তপ্ত পৰিস্থিতি বিৰাজমান কৰিছে বৃহত্তৰ ৰৌমাৰী পটিয়াচাপৰি অঞ্চলৰ আই মাতৃসকল ওলাই আহিছে আৰু তেখেতসকলৰ এটাই দাবী যে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই এতিয়ালৈকে আৰু তেখেতসকলে যেতিয়ালৈকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক এই স্থানত আহি উপস্থিত নহয় তেতিয়ালৈকে তেখেতসকলে এই স্থান ত্যাগ নকৰে দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে চাই আছে লাইভ সম্প্ৰচাৰ নগাঁও জিলাৰ ডুমডুমীয়াৰ পৰিৱেশ আপোনালোকে চাই আছে আমি কিছু আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাই আছো ইয়া হৈছে নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী পহৰা চকী আৰু ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ এলেকাধীন এগৰাকী মহিলাৰ যি জীৱন্ত জ্বলাই দিছিলে তাৰ পিছতেই সেই অভিযুক্তক বৰ্তমানলৈকে ডুমডুমীয়া আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ নকৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় মহিলাসকলে আৰু দেখা গৈছে এনেদৰেই আজি ধলে বলে এগৰাকী নাৰীৰ পক্ষত নাৰী সমাজ ওলাই আহিছে নগাঁও জিলাৰ ডুমডুমীয়াত উত্তপ্ত পৰিস্থিতি বিৰাজমান কৰিছে ডুমডুমীয়া আৰক্ষী থানাৰ পৰা আপোনালোকে চাই আছে লাইভ সম্প্ৰচাৰ দিলদাৰ হুছেইনৰ সৈতে আৰু টাইম 20 কেমেৰাত আপোনালোকে চাই আছে বিশেষ প্ৰতিবেদন আমি পুনৰ জনাই আছো যে নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী পহৰা চকীত উত্তপ্ত পৰিস্থিতি বিৰাজমান কৰিছে আৰু স্থানীয় আই মাতৃসকলে দাবী উত্থাপন কৰিছে যে ইয়াত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আহিব লাগিব তেখেতে আহি ইয়াত আশ্বাস প্ৰদান কৰিব লাগিব বা যি অভিযুক্ত আছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে লাইভ সম্প্ৰচাৰ দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে নাৰী নিৰ্যাতন বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক ধ্বনিৰে উত্তাল কৰি তুলিছে আই মাতৃসকলে টাইম 20 আপনি কেমন লাগে না আপনি আবু হানিফার ফাঁসি চাই
নারী নির্যাতন নগাঁও জেলার ডুমডুমিয়ার পরিবেশ আপনার কাছে আছে আর ডুমডুমিয়া তেনেদৰে নারী সমাজে তীব্র প্রতিবাদ সাব্যস্ত করেছে এগৰাকী নারীর নির্যাতনের ফলত মৃত্যু হওয়ার পিছতেই তেনেদৰে নারী সমাজে তীব্র প্রতিবাদ সাব্যস্ত করেছে ডুমডুমিয়া আরক্ষী পহরা চকীত আহি নারী নির্যাতন বন্ধ করক নগাঁও জেলার ডুমডুমিয়ার পরিবেশ আপনার কাছে আছে টাইম 20 ক্যামেরাত আপনার কাছে আছে লাইভ সম্প্রচার নগাঁও জেলার ডুমডুমিয়া আরক্ষী পহরা চকীর পরিবেশ আপনার কাছে আছে ডুমডুমিয়া আরক্ষী পহরা চকীত উত্তপ্ত পরিস্থিতি বিরাজমান করেছে লাইভ সম্প্রচার আপনার কাছে আছে টাইম 20 লাইভ সম্প্রচার আৰু তেখেতসকলৰ এটাই দাবী তেখেতসকলে ইয়াৰ পৰা নাযায় আৰু নগাঁও জেলার ডুমডুমিয়ার পরিবেশ আপনার কাছে আছে লাইভ সম্প্রচার চাই আছে দিলদার হুসরতে আর এনেদৰে আইমাতৃ সকলে আজি আহি ইয়াত প্রতিবাদ সাব্যস্ত করেছে আৰু আমি কিছু পরিবেশ দেখুৱাই আছো নগাঁও জেলার ডুমডুমিয়ার পরিবেশ আপনার কাছে আছে ডুমডুমিয়া আরক্ষী থানাত এনেদৰে উত্তাল প্রতিবাদ সাব্যস্ত করেছে